क्या करेगा? हम कुछ किया, हमने कुछ बोला, हम कुछ भी नहीं बोला। तो দুদিনৰ সময় আছিল সাবমিশন কৰিবলৈ নমিনেশন পেপাৰখন কালি দিনটোত দিনৰ 11 বজাৰ পৰা 2 বজালৈকে আছিল আৰু আজিৰ দিনটো 9 বজাৰ পৰা 11 বজালৈকে আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যিমানখিনি নমিনেশন পেপাৰ আছিল সব আমি টাইমৰ আগতে সাবমিশন কৰি দিলোঁ আৰু যোনটো আমাৰ কনস্টিটিউশনাল ৰাইট আৰু যোনটো আমাৰ অধিকাৰ তাৰ বাবে আমি কৈছিলোঁ আমি এটা প্ৰটেষ্ট ৰাখিছিলোঁ যে 11টা বজাৰ লগে লগে যাতে বন্ধ হৈ যায় আৰু যাতে কোনো ধৰণৰ সাবমিশন লোৱা নহয় এতিয়া 11টা বাজি 4 মিনিটত বহুতে আহি নিৰ্দলীয় হৈ যাওক এনএসওআই হৈ যাওক বেলেগ বেলেগ সংগঠনে আহি সিহঁতে আহি পেপাৰ দি আছে খিৰিকিৰে সিহঁতে পেপাৰ দি আছে পেপাৰ দিয়া তেতিয়া আমি প্ৰটেষ্ট কৰিছোঁ যে পেপাৰ যাতে সাবমিট নহয় পেপাৰ যাতে একচেপ্ট নহয় তাৰ বাবে আমি এই কাৰ্যালয়খনৰ আমি দৰ্জাখনৰ সমূহ আৰু খিৰিকিসমূহ আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম এই দৰ্জা আৰু খিৰিকি যেতিয়া আমি বন্ধ কৰিলোঁ সেইটো টাইমতে তাতে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি দিছে তাতে আমাৰ যিসকল কাৰ্যকৰ্তা আছিল তেখেতক ধৰি টানি চুলি টানি চাৰ্টেৰে টানি মোৰ চাৰ্ট টানি চাৰ্ট চোলাবিলাক ফালি দিলে চুলি টানি হাত টানি আমাক তাৰ পৰা অঁতৰাব চেষ্টা কৰিছে যাতে সিহঁতে দৰ্জাখন খুলি তাত ভিতৰত গৈ সিহঁতে নমিনেশ্যনখন ফাইল কৰিব পাৰে গুণ্ডাগিৰিখন আমি আৰম্ভ কৰা নাছিলোঁ আমি তাত অকল প্ৰটেষ্ট কৰিছোঁ আমি আমাৰ অধিকাৰ যিখন আছিল সেইখন বজাবলৈ আমি তাত ৰখি আছিলোঁ কিন্তু যেহেতু আমাৰ ভিডিঅ' আপোনালোকে চাব পাব য'ত আমাৰ কাৰ্যকৰ্তাক টানি লৈ গৈ চুচৰি লৈ গৈ তেখেতক ডাষ্টবিনৰ ওচৰত গৈ পেলাই পাথৰেৰে ইটাৰে মাৰিব চেষ্টা কৰিছে ইয়াৰ লগতো বাহিৰত গেটৰ ওচৰতো সিহঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে চ' এইখিনি সময় হ'ল আমি গুণ্ডাগৰ্দি কৰিব যোৱা নাই না আমি আমাৰ গুণ্ডাগৰ্দি কৰাৰ একো দৰকাৰেই নাছিল আমাৰ সাবমিশন যিখিনি আছিল আমাৰ নমিনেশ্যন যিখিনি আছিল আমাৰ টাইমৰ আগতেই সাবমিশন হৈ গ'ল সব বস্তু আমি খালি তাত ওচৰত ৰখি আছিলোঁ যাতে আমাৰ অধিকাৰখন আমি জীয়াই ৰাখিব পাৰোঁ যাতে 11টা বজাৰ পিছত আৰু কোনো বেলেগ সংগঠনীয় হওক বা বেলেগ যিকোনো পাৰ্টিকুলাৰ হওক যাতে আহি সাবমিশনটো দিব নোৱাৰে যোনটো অধিকাৰ নাই সেইটো আমি বচাবৰ কাৰণে যাওঁতেই আমাৰ ওপৰত আজি আক্ৰমণ কৰা হৈছে ধন্যবাদ অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন